মই আপোনালোকক এইটো চাওক ইনকুবেটৰ দেখিব পাইছে মোৰ ইয়াৰ পৰা যেহেতু পোৱালি ওলাই আছে মই আজি আপোনালোকক দেখাম আৰু মই এইটো জনাম আপোনালোকক যাতে পোৱালি ওলাই থকা অৱস্থাত আপোনালোকে কিমান হিউমিডিটি ৰাখিব লাগে মই কিমানটো ৰাখিছো আপোনালোকক জনাম আপোনালোকে বহুতে হয়তো ইনকুবেটৰ কিনে কিন্তু পিছত উলিয়াব নোৱাৰে পোৱালি যেহেতু হেতু হিউমিডিটিৰ কাৰণে বহুত হয় হিউমিডিটিৰ কাৰণে আপোনালোকে পোৱালি উলিয়াব নোৱাৰে বা আপোনালোকৰ টেম্পাৰেচাৰটো ভালকে মেইনটেনেন্স কৰি নথয় যেহেতু টেম্পাৰেচাৰটো বহুত ইম্পৰ্টেন্ট হয় মেইনটেনেন্স কৰাটো যদি আপোনালোকে টেম্পাৰেচাৰটো খেলিমেলিকে মেইনটেনেন্স যদি কৰে খেলিমেলিকে যদি মিলাই থয় তেতিয়া আপোনালোকৰ পোৱালিটো কিন্তু নোলাব মৰি যাব ভিতৰতে আৰু আপোনালোকে যদি হিউমিডিটিটো নিদিয়ে তেতিয়া আপোনালোকে হিউমিডিটি যদি নিদিয়ে তেতিয়া পোৱালিটো বাকলি ফাটি ওলাই আহিব নোৱাৰিব আৰু মই এতিয়া আপোনালোকক দেখাই দিম মোৰ হিউমিডিটি কিমান ৰাখিছো আৰু পোৱালি ওলাই আছে আপোনালোকক দেখাম আৰু আপোনালোককো যদি এনেকুৱা ধৰণৰ কাৰোবাক ইনকুবেটৰ লাগে তেতিয়া হলে গোলাঘাট ডিস্ট্ৰিক্টৰ বৰপথাৰ সৰুপথাৰ নাওজান চুঙাজান এনেকুৱা সাইডৰ কোনোবা যদি ওচৰৰ পাছৰে মোৰ যদি ভিডিঅ' চাই কাৰোবাক যদি ইনকুবেটৰ মেচিন লাগে 200 কেপাসিটি মোক জনাব সম্পূৰ্ণ মেনুৱেল হয় আৰু মই কেনে ধৰণে পোৱালি ওলাই আছে আৰু কিমান হিউমিডিটি আৰু হিউমিডিটি কিমান ৰাখিছো আৰু মই টেম্পাৰেচাৰটো কিমান ৰাখিছো আজি আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক মই সম্পূৰ্ণ আপোনালোকক জনাই আছো আৰু এয়া চাওক মই দেখাইছো আপোনালোকক হিউমিডিটিটো কিমান ৰাখিছো চাওক এয়া দেখিব পাইছে এইয়া চাওক পানী হৈ গ'ল গিলাসখন 74 78 বা 80 85 এনেকুৱা ধৰণৰ হিউমিডিটিটো আপোনালোকে ৰাখিব লাগে পোৱালি ওলাই থকা অৱস্থাত এয়া চাওক পোৱালি ওলাই আছে দেখিব পাইছে আপোনালোকে আৰু টেম্পাৰেচাৰটো কৈ দিছো আপোনালোকক চাওক টেম্পাৰেচাৰটো আপোনালোকে সেট কৰিব লাগিব 37.7 ৰাখিব লাগে তাৰপাছত হাই টেম্পাৰেচাৰটো এইটো চাওক হাই টেম্পাৰেচাৰটো এইটো আৰু লো টেম্পাৰেচাৰটো এইটো চাওক 37.0 ৰাখিব লাগে আপোনালোকে দেখিলে মই দেখাই দিলো আৰু চাওক এয়া চাওক ধুনীয়াকে পোৱালি ওলাই আছে চাওক চাওক এইটো আপোনালোকৰ অফ অন হৈয়ে থাকিব লাইটটো আপোনালোকে ভয় খাব নালাগে কিছুমানে ভয় খাই যাব পাৰে হয়তো এদিনীয়া মানুহে যোনে ইনকুবেটৰৰ বিষয়ে নাজানে হয়তো ভয় খাই যাব পাৰে কেলে বন্ধ হৈ গল বুলি এইটো অফ অন হৈয়ে থাকিব আপোনালোকক মই বুজাই দিম কথাটো কেলে অফ অন হৈ থাকে এয়া চাওক পোৱালি ওলাই আছে দেখিব পাইছে আপোনালোকে এতিয়া জ্বলি যাব চাব আপোনালোকে এয়া চাওক কমি আহিলে জ্বলি গল দেখিব পাৰিলে আপোনালোকে এয়া চাওক এইডাল সেন্সাৰ হয় এই সেন্সাৰডালে ভিতৰত কিমান গৰম হৈছে এই বাহিৰত মানে কৈ থাকে এই কন্ট্ৰলাৰটোৱে কন্ট্ৰল কৰি থাকে ভিতৰত কিমান গৰম হৈছে পোৱালি ওলাবলৈ আমাক যিমানটো গৰম লাগে সিমানটো মই সেট কৰি দিও তাৰছত সেই হিমানটো গৰম হৈ গলে 37.7 হৈ গলে সেন্সাৰডালে কৈ দিয়ে যে 37.7 গৰম হৈ গল তাৰছত ই কন্ট্ৰল কৰি পিনি লাইটটো অটোমেটিক বন্ধ হৈ যায় এনেকে বনাইছে এইবোৰ ইঞ্জিনিয়াৰে বনাইছে আৰু যেনেকে বনাইছে ইমান ময়ো নাজানো আৰু চাওক এডাল সেন্সাৰ দেখিব পাইছে এডাল সদায় ভিতৰত থাকিব লাগিব আপোনালোকে এডাল যদি ভিতৰত নথয় তেতিয়া কিন্তু আপোনালোকৰ পোৱালি ছোৱালী নোলায় আৰু চাওক মই ঢাকনিখন দাঙি দিলো কাৰণে 38 হৈ গল দেখিব পাইছে হিউমিডিটিটো দেখিব পাইছে আপোনালোকে আৰু ওপৰত হেতু টেম্পাৰেচাৰ চাওক ওপৰত 37.7 দেখিব পাইছে আপোনালোকে আৰু এনেকে পানী পাত্ৰ দিব লাগিব চাওক ইয়াত এটা দিছো হয় এইটো মই মিছ মেকাৰৰ কাৰণে দিছো ফগাৰৰ কাৰণে দিছো যেহেতু এইটো হিউমিডিটি মই বনাবৰ কাৰণে এইটো থৈছো আৰু চাওক এয়া চাওক পোৱালি ফুটো দি আছে চাওক সেইটো এটা দেখিব পাইছে আপোনালোকে ফুট দি আছে আৰু পোৱালি ওলাই আছে চাওক ইয়া ওলাই আছে আৰু মই কেইটামান পোৱালি নমালো আপোনালোকক দেখাম আৰু হয়তো পোৱালি নতুনকে ওলাইছে দেখিব পাইছে আৰু কেইটামান পোৱালি মই নমালো আৰু এয়া চাওক পোৱালি ওলাই আছে এটা দুটাকে ওলাই আছে আপোনালোককো যদি কাৰোবাক এনে ধৰণে যদি ইনকুবেটৰ যদি লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিব পাৰিম আৰু চাওক ইনকুবেটৰৰ লগত এই ইনকুবেটৰটো সম্পূৰ্ণ এনে ধৰণে পাব আপোনালোকে আৰু ইয়াত মই চাওক ইয়াত কুলা টেপ যতে ততে মাৰি থৈছো কিন্তু এনে ধৰণে যতে ততে টেপ মই আপোনালোকক বনাই নিদো আপোনালোকক ধুনীয়াকে ফিনিচিং বনাই দিম একদম এক কালাৰৰ আৰু এনেকে আপোনালোকে ফিটিং কৰি পানি চলাব লাগিব আৰু মই পোৱালিখিনি ইয়াৰ পৰা আৰু পোৱালি ওলালে সেইখিনি দেখাই দিম আপোনালোকে চাই থাকক মই সেইখিনি পোৱালিও দেখাই দিছো আপোনালোকক এয়া চাওক এইকেইটা ওলালে সেই মেচিনৰ পৰা এইকেইটা পোৱালি ওলালে চাওক এইকেইটা দেখিব পাইছে এইকেইটা পোৱালি ওলালে আৰু ওলাবলে বাকী আছে আৰু ওলাই আছে যিহেতু আৰু এইকেইটা চাওক এইকেইটা ওলালে দেখিব পাইছে ধুনীয়া পোৱালি ওলাইছে একদম সুস্থ হৈ আছে চাওক এহেঁতি যিহেতু আজিৰ পৰা খাবলৈ শিকিব এইখিনি পোৱালি এদিনেই হ'ল আৰু ক'বলৈ গ'লে এইখিনি আগতীয়াকে ওলালে আৰু বাকীকেইটা ওলাই আছে এইখিনি চাওক পোৱালিখিনি আপোনালোককো যদি কাৰোবাক এনে ধৰণে মেচিন লাগে এনে ধৰণে যদি পোৱালি উলিয়াব বিচাৰিছে তেতিয়া হলে মোক কন্টেক্ট কৰক মই কন্টেক্ট নাম্বাৰ দি দিম আপোনালোকেও ধুনীয়াকে এনে ধৰণে পোৱালি উলিয়াব পাৰিব এনেকুৱা ধুনীয়া পোৱালি ঘৰতে উলিয়াব পাৰিব কাৰোবাক যদি লাগে মোক কন্টেক্ট কৰিব মই আপোনালোকক যোগান ধৰিব পাৰিম 200 কেপাসিটি ইনকুবেটৰ সম্পূৰ্ণ মেনুৱেল হ'ব আৰু কাৰোবাক যদি কুকুৰা পোৱালি লাগে তেতিয়াও মোক জনাব মই আপোনালোকক যোগান ধৰিব পাৰিম
দেখিব পাইছে পোৱালিকেইটা কি ধুনীয়া সুস্থ হৈ আছে আৰু মই ইহঁতক ইলেক্ট্ৰলাইট যোনটো ৱাৰএছ সেইটো দিছো পানীৰ লগত আৰু পিষ্টাটা দানাটো ছিটিয়াই থৈছো দেখিব পাইছে আপোনালোকে কি ধুনীয়াকৈ পিষ্টাটা দানাটো ছিটিয়াই থৈছো আৰু পোৱালিকেইটা এইকেইটা চব ধুনীয়া ধুনীয়া দেখিব পাইছে সুস্থ হৈ আছে আৰু মই আপোনালোকক কম যে আপোনালোকে পোৱালি কিনাতকৈ যদি ফাৰ্ম হিচাপত কৰিম ভাবিছে আপোনালোকে পোৱালি কিনাতকৈ আপোনালোকে এটা ইনকুবেটৰ কিনি পানি ধুনীয়াকৈ নিজৰ ঘৰতে পোৱালি উলিয়াওক তেতিয়া আপোনালোকৰ বেছি লাভ হ'ব আৰু যদি আপোনালোকে পোৱালিটো কিনিবলৈ যায় পোৱালিটোত বহুত পইচা সোমাই যায় আপোনালোকক কিন্তু আপোনালোকে যদি ইনকুবেটৰ এটা কিনি পানি নিজে পোৱালি উলিয়াই আৰু ডাঙৰ কৰি যদি দানা খুৱাই পালন কৰি যদি আপোনালোকে বিক্ৰী কৰে তেতিয়া আপোনালোকৰ প্ৰফিটটো বেছি থাকিব কিন্তু এয়া চক পোৱালিবোৰ দেখিব পাইছে সুস্থ ধুনীয়া ধুনীয়া পোৱালি দেখিব পাইছে আপোনালোকে চক পোৱালিবোৰ আৰু মই দেখাই দিছো চক এইখিনি মোৰ ডাঙৰখিনি চক ডাঙৰখিনি দেখিব পাইছে এইখিনি এই নেটখন দি দিয়া কাৰণটো এইটোৱে সিহঁতি মানে জপিয়াই পাৰ হৈ যায় নেটখন নিদিলে জপিয়াই পাৰ হৈ যায় এইখিনি চক পোৱালিখিনি এইখিনি দেখিব পাইছে বাকি এইখিনি পোৱালি মই আজি ইহঁতৰ 18 দিন মান হৈছে 18 দিন নে 17 দিন এনেকুৱাই হৈছে হয়তো মই বহিখন চালেহে গম পাম মই লিখি থৈ দিছো কেই তাৰিখে ইহঁতৰ জন্ম হৈছিলে চক পোৱালিখিনি এইখিনি দেখিব পাইছে এইখিনি ডাঙৰ হ'ল আৰু ইয়াতকৈ ডাঙৰ এবেছ আছে এইটো চক এইটো হে বেছটো আৰু এয়া মেচিনৰ পৰা নতুনকৈ পোৱালি ওলাই আছে এইকেইটা মই নমালো তাৰপিছত আৰু বাকী মেচিনত আছে ওলাই আছে এইকেইটাও মই ওলাই হলে টনটনীয়া হলে নমাও আপোনালোকে এইটো কথা মনত ৰাখিব মেচিনত আপোনালোকে ওলোৱাৰ পিছত 24 ঘণ্টা থাকিবলৈ দিব তাৰপিছতহে নমাব পোৱালিটো চক আজিলে মোৰ ভিডিঅ'টো ইমানেই আছিলে মই আপোনালোকক মেচিনটো দেখালো পোৱালি ওলাই আছে হিউমিডিটি কিমান ৰাখিব লাগে পোৱালি ওলাব সময়ত আৰু টেম্পাৰেচাৰটো কিমান দিব লাগে সেইটো জনালো আৰু আপোনালোকক যদি কাৰোবাক ইনকুবেটৰ লাগে মোক জনাব